কণ্ট্ৰল ইয়ৰছেল্ফ আকাশ। বিশ্বাসটো মোৰো কৰিবলৈ মন যোৱা নাই, কিন্তু পুলিচে কোৱা মতে তাইৰ ব্লাড গ্ৰুপটো মিলিছে, আৰু সি যেনেকৈ বি নিগেটিভ, পুলিচে পোৱা লাষ্টটোৰ বি নিগেটিভ। আৰে পৃথিৱীত কি এজনীয়ে বি নিগেটিভ মহিলা আছে নেকি? দাদা লাখ লাখ আছে। লাহে লাহে মোৰ আৰু জীয়াই থাকিবলৈ মন নোযোৱা হৈছে। আৰু কিমান কষ্ট সহ্য কৰিম। কোনোমতে মৃত্যুৰ লগত যুঁজি যুঁজি ছোৱালীজনী সুস্থ হৈছিলহে, পুনৰ আকৌ দুখে হেঁচা মাৰি ধৰিলে। তাৰ সন্মুখত যাবলৈ মোৰ সাহস নোহোৱা হৈছে বৌ। মোৰ সাহস নাই। এই সকলোবোৰ খেলি মেলি, এই সকলো দুখবোৰৰ কাৰণে মইতো বহুত পৰিমাণে জগৰীয়া। অ', কেছটো তাৰমানে বহুত চিৰিয়াছ হৈছে। মই ফোন কৰি কথাটো জনাওঁ। আকাশ, এইফালে বলক। বলক। কি? কোনে ক'লে? মিছা কথা। কৈছো নহয় কথাবোৰ তেনেকুৱা নহয় বুলি। চাওক, আপোনালোকে আপোনালোকৰ পাব্লিচিটিৰ কাৰণে মিছাকৈ কিছুমান কাহিনী বনাই আমাক সমস্যাত নেপেলাব। এই বিষয়ে মই আৰু কথা পাতিব নিবিচাৰোঁ। থৈছোঁ। বৰ্মা, কাৰ ওপৰত ইমান খং কৰিছে? ইতিমধ্যে আৰোহীক হেৰুৱাই আমি ইমান টেনশ্যনত আছোঁ। তাৰোপৰি বিভিন্নজনৰ বিভিন্ন কথা। কোনোবাই কৈছে আকাশ আৰু আৰোহীৰ সম্পৰ্কটো ভাল নাছিল, সেইকাৰণে ছুইচাইড কৰিছে। আৰু আন কোনোবাই কৈছে তাইক হেনো ষড়যন্ত্ৰ কৰি হত্যা কৰা হৈছে। কাক কিমান উত্তৰ দিম? এনেকুৱা আজি দিন আহিব মই কেতিয়াও ভবাই নাছিলোঁ। আজি আকৌ তেখেতে কৈছে পেপাৰত অযথা কিবা কিবি লিখিছে। আস্থা, কি লিখিছেনো বাতৰি কাকতত? মই চাওঁ ৰ'বাচোন, আজি মই এনেও পেপাৰ চোৱাই নাই। কোনে লিখিলে এইবোৰ? কি লিখিছে এইবোৰ? কিয় লিখিলে? কোনে জনালে?
এনেকুৱা কৰিছ? মা কি হ'ল কচোন? তই কিয় কান্দিছ? চোৱাচোন ইয়াত কি লিখিছে। আকাশ আৰু মোৰ পৰকীয়া প্ৰেমৰ কাৰণে আৰু হেনো মই আৰু আকাশ মিলি মানসিকভাৱে কষ্ট দিছো, যাৰ কাৰণে আৰু সেই ঘৰ এৰি যাবলগীয়া হ'ল আৰু ছুইচাইড কৰিবলৈ বাধ্য হৈ পৰিলোঁ। কি? অ' মা, আৰু যে কি কি লিখিছে ইয়াত। হে ভগৱান, বিনা দুখত মোৰ ছোৱালীজনীক আৰু কিমান কষ্ট দিয়া। যি ভয় কৰিছিলোঁ সেয়াই হ'ল। এইফালে হয়, আপুনি কোৱা ডাইৰেকশ্যন মতে আমি আহি পাইছোঁ। অ'কে, ঠিক আছে। কি ক'লে? তেওঁলোকে যিখিনি ঠাই কৈছিলে ঠিকমতে সেইখিনি ঠায়ে আহি পাইছোঁ। বলকচোন ভালকৈ চাওঁ। বলক। এইবোৰ চব একো ভাওনা। এই যে পুলিচৰ লগত দৌৰি ফুৰিছে, নিজক নিৰ্দোষী সজাবলৈ এইবোৰ চব মানুহৰ আগত দেখাইহে কৰিছে। এইখন ঘৰৰ মানুহৰ চৰিত্ৰ আপুনি জানো নাজানে? এতিয়া আকাশে পুলিচৰ সৈতে নিজে আৰোহীক বিচাৰি ফুৰিছে। আৰোহীৰ মৃত্যু মানি ল'ব পৰা নাই। সঁচাই যদি ইমান ভাল পাইছিল তেনেহ'লে কিয় কাজিয়া কৰিছিল আৰোহীৰ লগত? কিয় কষ্ট দিছিল তাইক? এতিয়া যোৱা মানুহজনক বিচাৰি কি লাভ? এইবোৰ চব একো ভাওনা। এই যে পুলিচৰ লগত দৌৰি ফুৰিছে, নিজক নিৰ্দোষী সজাবলৈ এইবোৰ চব মানুহৰ আগত দেখাইহে কৰিছে। এইখন ঘৰৰ মানুহৰ চৰিত্ৰ আপুনি জানো নাজানে? যি কৰে কেৱল নিজৰ স্বাৰ্থৰ বাবেহে কৰে। জানো মই, সকলো জানো মই। মোৰ আগত মুখা পিন্ধি লাভ নাই। যি কৰে কৰিব। মই বহুত দূৰলৈ গুচি যাম। নাযাব। যেতিয়ালৈকে আৰোহীবোৰ এটা সঠিক খবৰ নাহে তেতিয়ালৈকে আপুনি ক'তো নাযাব। কি ঠিক তেওঁ কিজানি ঘূৰি আহে। নাহে ঘূৰি। এবাৰ যোৱা মানুহ কেতিয়াও ঘূৰি নাহে। মোৰ চকুৰ সন্মুখতে তাই হেৰাই গ'ল। গতিকে মই কাইলৈ গাঁৱলৈ যামগৈ। তাত থাকিম তাইৰ আৰু মাকৰ স্মৃতি লৈ। পেহা, ইহঁতক শিক্ষা এটা নিদিয়ে জানো? আপুনি পুলিচক আকাশদাৰ অত্যাচাৰৰ বিৰুদ্ধে এখন এজাহাৰ দিয়ক। জনাওক কিদৰে আকাশদাই ঠগ বাজিৰে আৰোহীবোক বিয়া পাতিছিল, কিদৰে বিয়াৰ পাছতো আনৰ লগত
অবৈধ সম্পৰ্ক ৰক্ষা কৰি আছিল সকলো জনাওক আৰু দৰকাৰ হ'লে মই প্ৰমাণ দিম মোৰ লগত আছে নহয় ভিডিঅ'জ সিহঁতৰ কাজিয়াৰ সকলো দিম তুমি আকাশক কিয় ইমান বেয়া পোৱা তাৰ বিৰুদ্ধে যে প্ৰমাণো দিবা মই কেৱল আকাশদাক নহয় অন্যায়কাৰী প্ৰত্যেকটো মানুহকে মই বেয়া পাওঁ সেইকাৰণে আপোনাক সহায় কৰিবলৈ বিচাৰিছোঁ বাকী আপোনাৰ কথা ইয়াৰ কথা শুনিলে মোৰ লাভেই হ'ব প্ৰকাশকো আঙুলিৰ মূৰত নচুৱাব পাৰিম আৰু ময়ো ইন্সপেক্টৰ চাওকচোন কি এইবোৰ ইয়াতে কাৰোবাক বান্ধি থোৱা যেন অনুমান হয় আৰু সেই কোনোবাই কিডনেপ কৰি ইয়াতে ৰখা নাইতো হ'ব পাৰে কিন্তু এতিয়াই সঠিককৈ ক'ব নোৱাৰি বাকী মোবাইলটো পালেহে সকলো কথা ভালদৰে গম পোৱা যাব সোনকালে ইয়াৰ পৰা যাব পাৰিলেই হ'ল আৰু আগলৈ আৰু কোনো ধৰণৰ সম্পৰ্কই নাৰাখো এইখন ঘৰৰ মানুহৰ লগত আস্থা তয়ো মন দি শুন আকৌ আকাশে বা আন কোনোবাই ক'লেও তই ইয়ালৈ নাহিবি
মিষ্টাৰ আকাশ আকাশ এইটো আৰোহী মোবাইল হয় এইটো তাইৰে ফোন ৰ'ব নচুব মই এতিয়াই ফৰেঞ্চিকৰ মানুহ মাতি এইটো ফৰেঞ্চিক লেবৰেটৰীত পঠিয়াব লাগিব তাৰমানে আৰু ইয়ালৈ আহিছিলে কিন্তু তাই আহিল কেনেকৈ তাইতো এইবোৰ ঠাই চিনি নাপায় কোনে আনিলে তাইক আৰু কিয় আনিলে তাইৰ ফোনটো যদি ইয়াতে আছে তেন্তে আৰু ক'ত আৰু ক'ত সোনকালে ইয়াৰ পৰা যাব পাৰিলেই হ'ল আৰু আগলৈ আৰু কোনো ধৰণৰ সম্পৰ্কই নাৰাখো এইখন ঘৰৰ মানুহৰ লগত শাস্তা তয়ো মন দি শুন আকৌ আকাশে বা আন কোনোবাই ক'লেও তই ইয়ালৈ নাহিবি দেখিছই নহয় চাৰিওফালে তোৰ কি সুনাম ওলাইছে সঁচাকৈ মা এনেকুৱা কথা ওলাব বুলি মইতো কল্পনাই কৰিব পৰা নাছিলোঁ আজিকালি যেন ভাল সম্পৰ্কবোৰৰ কোনো মূল্যই নাই মোৰ ভণ্টিৰ কাৰণে মুখে দুখী সজালে সেইকাৰণে মানুহ জোখতকৈ বেছি ভালো হ'ব নালাগে যেনেকৈ বেকা গছতকৈ চিধা গছডাল আগতেই কটা যায় ঠিক তেনেকৈ চিধা সহজ সৰল মানুহ খুব সহজতেই বিপদত পৰে সেইজনীয়ে তোৰ জীৱনটো ধ্বংস কৰিবলৈকে জন্ম পাইছিল কালিলৈকে মুখেৰে নকলেও ভাবিছিলোঁ পুলিচৰ সন্দেহবোৰ মিছা হওক কিন্তু এতিয়া কওঁ সঁচা হওক সেই মৰা শটো তাইৰেই হওক মা